দেৰগাঁৱৰ 1898 চনতে স্থাপিত দেৰগাঁও টাউন চৰাই নামঘৰত সংঘটিত হয় চুৰিকাণ্ড। যিহেতুকে আমাৰ আজি 8 তাৰিখে আমাৰ এটা ইয়াত অনুষ্ঠান হৈ গৈছে, ডাঙৰ অনুষ্ঠান এটা হৈ গৈছে। গতিকে সেইটো মানে ৰাইজৰ ইয়াত সহায় সহযোগবিলাক দেখি আমি আচৰিত হৈছোঁ। আৰু গতিকে আমাৰ নামঘৰৰে এনেকুৱা পুৰণিকলীয়া আমাৰ 1898 চনতে স্থাপিত হোৱা এই নামঘৰটোৰ আমাৰ বহুত সম্পত্তি আমাৰ নামঘৰত আছিলে, কিন্তু নামঘৰৰ সম্পত্তিখিনি আমাৰ চৰাই এৰি থৈ গৈছে, কিন্তু তাৰ দান পাত্ৰৰ পৰা পইচা পাতিবিলাক এইবিলাক নিচে কৰিছে। আমি সেইকাৰণে বৰ দুখিত, আমাৰ ৰাইজো সকলোখিনি দুখিত। যিহেতু আমাৰ কালিলৈ আমাৰ মহিলাসকলৰ ইয়াত নাম আছে, এই আসনখন আমি আকৌ নতুনকৈ চৰ্চন কৰিব লাগিব, এই বিষয়ে আমি আকৌ চিন্তা কৰিব লাগিব। গতিকে এনেকুৱা ক্ষেত্ৰত নিশ্চয় দুখ লাগিছে, আৰু এই দুখিত হৈ আমাৰ ৰাইজসকলো হৈছে। গতিকে মইনো বিশেষ ক'ম কি ক'ম, ছেক্ৰেটাৰীৰ মুখে আপোনালোকে কি বস্তু নিলে আপোনালোকে শুনিছেই। গতিকে মই সঁচাকৈ বৰ আৱেগ হৈছোঁ, মানে আমাৰ বস্তু এই নামঘৰটো যে এটা ধৰ্মীয় অনুষ্ঠানত যে এনেকৈ মানুহে অপকৰ্ম কৰিব পাৰে, সেইকাৰণে আমি বৰ দুখিত। বিচাৰ কৰিবই, ভগৱান আছে, ভগৱানে নিশ্চয় বিচাৰ কৰিব। গতিকে কোনে এনেকুৱা এই দুষ্কৃতিকাৰে এনেকুৱা কাম কৰিছে, গতিকে তেওঁলোকৰ বিচাৰ ল'বই ভগৱানে। গতিকে ঈশ্বৰে সত্যটো দেখে কিন্তু অপেক্ষা কৰে। গতিকে এদিন সেই সত্যটো ওলাই পৰিবই। উল্লেখযোগ্য যে মঙলবাৰে নিশা নামঘৰৰ মূল গেটৰ গ্ৰিল ভাঙি মণিকূটৰ তলা ভাঙি দানপাত্ৰত থকা নগদ ধন লৈ উধাও হয় গভাইত চোৰ। লগতে নামঘৰত থকা পৌৰাণিক পুথিসমূহৰ মাজত ভক্তসকলে দিয়া অৰিহণাও নিয়াৰ সন্দেহ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। 6:30 বজাত আমাৰ নামঘৰীয়া সদায় বন্তি দিয়ে, বন্তি দিবলৈ আহিছিল, আৰু তেওঁ আহি পাই দেখে যে গ্ৰিলৰ তলা চব ভঙা আছে, ভিতৰৰ তলা ভঙা আছে। সেয়ে তেওঁ মণিকূটৰ ওচৰলৈকে কৰি চালে, মণিকূটতো তলা ভঙা দেখি লৰালৰিকৈ গৈ মোক খবৰ দিছে, সম্পাদক হিচাপে মোক জনাইছে। আৰু মই লগে লগে আমাৰ সমিতিৰ সভাপতি, উপসভাপতি, বাকী সদস্যসকলক ফোনেৰে জনাইছোঁ। আৰু আমি সকলো নামঘৰলৈ আহি দেখোঁ। দেখাৰ পিছত আমি কোনো ভিতৰলৈ প্ৰৱেশ নকৰাকৈ আমি আৰক্ষীৰ ওচৰলৈ যাওঁ। আৰক্ষী বিষয়া অহাৰ পিছত আৰক্ষী বিষয়াসহ আমি নামঘৰৰ ভিতৰলৈ সোমাইছোঁ, আৰু আমি দেখিবলৈ পাইছোঁ যে মুখৰ যিখন আমাৰ গ্ৰিলৰ দৰ্জা আছিলে, সেই গ্ৰিলৰ দৰ্জাৰ তলাটো ভাঙি ভিতৰ ফালে পেলাই থৈছে। সন্দেহ কৰিছে নেকি? সন্দেহ কৰিবলগীয়া আমি এতিয়ালৈকে কাকো দেখা নাই। যিহেতু আমাৰ গোটেই গাঁৱৰ ৰাইজ এতিয়া গোট খাইছে, সেইকাৰণে আমি কাকো সন্দেহৰ থল নাই। কিমানমান কি নিলে বুলি সন্দেহ হয়? আমি তাৰপিছত গৈ ভিতৰ কাঠৰ যিখন দৰ্জা, সেই দৰ্জাখনৰ তলাটো ভঙা। তাৰপিছত মণিকূটত আমাৰ 3টা তলা আছিল, তাৰ মেইন মণিকূটৰ দুৱাৰৰ তলাটো চাটাৰৰ তলা, সেই তলাটো ভাঙিব নোৱাৰি তাৰ হুকডালেকে কাটি দিছে, আৰু এটা তলা কাটি পেলাই ভিতৰ সোমাইছে। আমাৰ 2টা দান পাত্ৰ আছিল, 2টা দান পাত্ৰত আমি অলপতে এটা অনুষ্ঠান পাতি গৈছিলোঁ। সেই অনুষ্ঠানটোত যথেষ্ট দান বৰঙণি আমাৰ তাত আহিছিল। কমেও 10-20 হাজাৰ টকাৰ তাত দান পাত্ৰত আছিল, 2টা দান পাত্ৰত। আৰু আমাৰ ভিতৰত বহুতো পুৰণি পুথি আছে। সেই পুথিসমূহৰ মাজত আমাৰ বিভিন্ন ব্যক্তিয়ে পইচা ভৰাইছিল। পুথি অধ্যয়ন কৰোঁতে তাত পইচা দিয়ে, সেই পইচাখিনি তাত বৰ্তমান নাই। সকলো পুথি তেওঁলোকে ফাঁ কৰি থৈ গৈছে। দেৰগাঁৱত নিৰবিচ্ছিন্নভাৱে বিভিন্ন অঞ্চলত সংঘটিত হৈ আছে চুৰিকাণ্ড। এই হ'ল আমাৰ দেৰগাঁৱৰ চৰাই নামঘৰ। এই যোৱাকালি নামঘৰত আপোনাৰ চোৰ সোমাই বিভিন্ন সামগ্ৰী লৈ গৈছে। আমাৰ দেৰগাঁও টাউন চৰাই নামঘৰ অতিকৈ পুৰণি নামঘৰ এইভাগ। এতিয়া যোৱা ৰাতি আপোনাৰ নামঘৰৰ মূল প্ৰৱেশ দ্বাৰ আপোনাৰ 2খন গ্ৰিল আছে, তাৰপৰা মূল প্ৰৱেশ পথ আছে, সেই 2খন আৰু প্লাছ আৰু মন্দিৰৰ মণিকূটৰ দুৱাৰখন ভাঙি মুঠ 3খনৰ তলা ভাঙি পেলাই সোমাই পেলাই আপোনাৰ দান পাত্ৰকে আদি কৰি অন্যান্য সামগ্ৰী চুৰ কৰি লৈছে। কিন্তু একজেক্টলি ক'ব পৰা নাযাব, কাৰণ ভক্তৰ অৰিহণা তাত থাকে। 2টা দান পাত্ৰ আছে, সেই 2টা দান পাত্ৰ লৈ গৈছে, ভাঙি পেলাই লৈ গৈছে। দেৰগাঁৱত সঘনাই সংঘটিত হৈ থকা চুৰি ঘটনাই দেৰগাঁৱৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মই শেষত ইয়াকে জনাইছোঁ যে আমাৰ এইটো একমাত্ৰ ধৰ্মস্থলী। এই ধৰ্মস্থলীতে যদি এনেকুৱা হ'বলৈ হয়, তেতিয়াহ'লে বৰ দুৰ্ভাগ্য কথা। আমি নেদেখাজনৰ ওচৰত
মানে প্ৰাৰ্থনা যে তেওঁলোককো সন্মতি দিয়ক, যাতে অন্য স্থান বেলেগ কিন্তু ধৰ্ম মন্দিৰত এনেকুৱা পদক্ষেপ যাতে নলয়, এই সন্মতি দিয়ক, তাকে কামনা কৰিছোঁ। সম্পাদক মন্দিৰ নিবা ৰাতিপুৱা গম পাইছোঁ নামঘৰীয়া নামঘৰত চাকি দিবলৈ আহে। ৰাতিপুৱা আহোঁতে তেখেতে মানে গোটেই গেটৰ তলা এটাকেইটা খোলা দেখা পায় আৰু ভিতৰত তেখেত নোসোমায় লগালগ তেখেতে খবৰ দিয়ে। খবৰ দিয়াৰ পিছত আমি আটাইকেইজন আহোঁ। আহি পেলাই আমি চাওঁ, বাহিৰে চাওঁ, কিন্তু বাহিৰে চোৱাৰ পিছত আমি থানাত জনাওঁ অলৰেডি, আৰু আহি পুলিচ অলৰেডি গোটেইখিনি চাই চিতি আমি দেখা পোৱাত তলা গোটেইখিনিয়ে ভাঙিছে, প্ৰায় সম্পূৰ্ণ তলা ভাঙিছে চবৰে, আৰু পইচাহে নিছে আমি গম পোৱাত, আৰু কোনো বাতি চাতি এইবিলাক অন্য সামগ্ৰীত হাত দিয়া নাই। মানে আনুমানিক বাকচকেইটাত থকা হিচাপত 15,000 ভিতৰত হ'ব, বিশেষ পইচা নহয়। আৰু অন্য হেৰিয়ত আমাৰ যিখিনি আসনত মানে হাত আমি জনাত দিয়া নাই। হয়, মানে অতি দুখ লগা কথা, কাৰণ বিশেষকৈ আমাৰ নামঘৰ, আমাৰ বুলিয়ে নহয়, নামঘৰ যিটো আমাৰ অনুষ্ঠান, সেই অনুষ্ঠান ভাগত, ধৰ্মীয় অনুষ্ঠান ভাগত হাত দিয়াটো আমি অতি দুখ পাইছোঁ। আৰু আমাৰে নহয়, আজি দেৰগাঁৱত বহুত নামঘৰ আছে, অলৰেডি আমি গম পাইছোঁ কেইবাটাও নামঘৰ চুৰ হৈছে বুলি। গতিকে এইখিনিতো অলপ পদক্ষেপ এটা লোৱাটো ভাল আৰক্ষীবাহিনীয়ে, আৰু ভৱিষ্যতেও যাতে এনেকুৱা হেৰিখিনি নহওক, বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাকত, আমি সেইটোৱে ক'ব বিচাৰোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।